Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তথ্য ৱে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ টু জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ আমি প্ৰভাইড কৰি থাকোঁ। লগতে আমি কি কৰোঁ তাতে আমাৰ যিখিনি পেইড মক পেপাৰ আছে আমি তাতে প্ৰভাইড কৰি ৰাখিছোঁ অলৰেডি। আপোনালোকে পেইড মক পেপাৰবোৰ তাৰপৰাই ডাউনলোড কৰি ল'ব পাৰিব। মাত্ৰ পেইড মক পেপাৰ ডিএমইৰ কাৰণে যিখিনি আছে সেইখিনি তাত 25খন পেইড মক পেপাৰ আমি উপলব্ধ কৰি থৈছোঁ। গতিকে 25খনৰ 23খন তাতে উপলব্ধ আছে, বাকী দুখন আপোনালোকে লাভ কৰিব দুই এদিনতে। বাকী থাকিলে সেই পেইড মক পেপাৰকেইখন ডাউনলোড তাৰপৰা কৰিব পাৰিব, কিন্তু তাতে এটা পাছৱৰ্ড লাগি আছে। সেই পাছৱৰ্ডটো আপোনালোকে আমাক যেতিয়া 99 ৰুপিছতে আমাক QR কোডটোত পে'মেণ্ট কৰিব তেতিয়াহে আপোনালোকে লাভ কৰিব। আৰু সেই QR কোডটোত পে'মেণ্ট কৰিবলৈ QR কোডটো আমাৰ ইউটিউবৰ কমিউনিটি পষ্টতে আপোনালোকে লাভ কৰিব। তাতে গৈ 99 ৰুপিছ এটা পে' কৰি আমাক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যিটো মেইল ID আছে তাতে আপোনালোকে পঠাই দিব, ঠিক আছে। আমাৰ টেলিগ্ৰামৰ লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আছে, ফেচবুক পেজৰ লিংকো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আছে, আপোনালোকে লৈ ল'ব পাৰিব। ইয়াৰ পিছতে আহিলে যিটো আসাম পুলিচ ABUP, যিহেতু আসাম পুলিচ ABUP কেতিয়া ৰিজাল্ট দিব আপোনালোকে গমেই পালে। ড্ৰাইভাৰ পোষ্টৰটো 4 মাৰ্চ কাইলৈকে দিবই, গতিকে সেইসমূহৰ ৰিজাল্ট আহিছেই। গতিকে পেইড মক পেপাৰ তাৰ কাৰণেও প্ৰস্তুত কৰা হৈছে, আপোনালোকে আমাক কৈও আছিলে। গতিকে 10খন মক পেপাৰ প্ৰায় এখন ফ্ৰী মক পেপাৰ আছে, টোটেল 11খন মক পেপাৰ প্ৰায় 99 ৰুপিছত আপোনালোকে লাভ কৰিব। আৰু বেছি এইবিলাক কথা আমি ডিছকাশ্যন কৰি নাথাকোঁ। আমি ডিছকাশ্যন কৰিবলৈ আজি আহিছোঁ LPUPৰ যিটো নিযুক্তি, টিচিঙৰ যিটো নিযুক্তি, PGTৰ যিটো নিযুক্তি সেই সম্পৰ্কে আমি আলোচনা কৰিবলৈ আহিছোঁ। যিহেতু কালি এখন আমাৰ CMৰ সংবাদমেল তেওঁ অনুষ্ঠিত কৰিলে আৰু সেই সংবাদমেলখনত তেওঁৰ DMEৰ যিটো DME নহয় DEEৰ যিটো LPUPৰ যিটো তেওঁলোকে টেটৰ যিটো ৰিক্ৰুইটমেণ্ট তেওঁ কৰিম বুলি 2023 বৰ্ষতে কৈ ৰাখিছিলে, যিটো 2 বছৰ সম্পূৰ্ণৰে হ'ল আৰু ক'বলৈ গ'লে। তো তাৰে 5500 পদৰ তেওঁলোকৰ মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ কৰিব তেওঁলোকে পৰা নাই। আৰু সেই 5500 পদৰ মেৰিট লিষ্টৰ সন্দৰ্ভত তেওঁলোকৰ বৰ্তমান স্থিতি কি সেই সম্পৰ্কে কালি সংবাদমেলখনত আচলতে কিবা এটা তথ্য আমি গম পাইছোঁ, আৰু এইটো তেওঁ পোনপটীয়াভাৱে আমাক জনাইছে। গতিকে কেতিয়ালৈনো মেৰিট লিষ্টখন ওলাব সেই বিষয়ে আমি আলোচনা কৰিব পাৰোঁ। আৰু এই থাম্বনেইল আৰু আমাৰ টাইটেলসমূহ চাই পিনে আপোনালোকে গম পাইছে আজি আমি কি টপিকৰ ওপৰত ডিছকাশ্যন কৰিম। প্ৰথমতে আছে আপোনালোকে চাওক DEE 5500 পদৰ চৰকাৰৰ বৰ্তমান স্থিতি কি। তাৰমানে চৰকাৰৰ বৰ্তমান স্থিতিটো কি, যোৱাকালিৰ যিটো মই ভিডিঅ'টো আপোনালোকক দেখাম বাৰু। আৰু কেতিয়ালৈ প্ৰকাশ পাব মেৰিট লিষ্ট জনালে তেওঁ সংবাদমেলত। আৰু এইবাৰৰ LPUPৰ কাট অফ কিমান হ'ব সেই সম্পৰ্কে আমি এনালাইচিছ কৰিম আপোনালোকৰ সৈতে। PGTৰ ৰিজাল্ট কেতিয়ালৈ মুকলি কৰিব সেই সম্পৰ্কে আমি আলোচনা কৰিম। নতুন LPUPৰ 4500 পদৰ আবেদন আজিৰ পৰা আৰম্ভ হ'ব নে আৰম্ভ নহয় সেই সম্পৰ্কে আমি আলোচনা কৰিম, কাৰণ এতিয়ালৈকে তেওঁলোকেচোন ভেকেঞ্চি লিষ্টটোৱে দিয়া নাই কোনখন ডিষ্ট্ৰিক্টত কি লিষ্ট আছে। আৰু যদি আপোনালোকে আজিৰ পৰা নটিফিকেশ্যন তেওঁলোকে দি ৰাখিছে যে আজিৰ পৰা আৰম্ভ হ'ব 3 মাৰ্চৰ পৰা। গতিকে যদি 3 মাৰ্চৰ পৰা সঁচাকৈ আৰম্ভ হয় তেতিয়াহ'লে আপোনালোকে কি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব, প্ৰিফাৰেঞ্চ আপোনালোকে কেনেকুৱা ধৰণৰ পোষ্টসমূহৰ ওপৰত দিব লাগিব সেই সম্পৰ্কে খুব সুন্দৰভাৱে আমি ভিডিঅ'টোত আলোচনা কৰিম, ঠিক আছে। প্ৰথমতে আমি ইয়াতে চাওক সবিশেষজনক জ্ঞান তথ্য ৱে টু সাকসেছৰ সৈতে। এতিয়া প্ৰথমতে আমি কিহলৈ যাম, প্ৰথমতে আমি আলোচনা কৰোঁ LPUPৰ কাট অফ সম্পৰ্কে, ঠিক আছে। আজিৰ কাট অফটো 4500 পদৰ কাট অফ নহয়, এইটো আমি পল কৰিছিলোঁ DE LPUPৰ আপোনালোকে কাট অফ বিচাৰি আছিলে কাৰণে বহুত দিনেই হ'ল। প্ৰায় পলত পোৱা কাট অফ অনুযায়ী আমি আলোচনা কৰিম যিটো 5500 পদৰনো কাট অফ কিমান হ'ব, ঠিক আছে। বাৰু প্ৰথমতে কাট অফ এনালাইচিছৰ ওপৰতে আলোচনা কৰি লওঁ। এইখন আমাৰ যিটো আমাৰ আসাম পুলিচৰ মক টেষ্ট সেইখনৰ বেনাৰ পোষ্টাৰ, আৰু এইটো স্কেনাৰ কোড আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব পাৰিব। বাকী থাকিলে এখন DMEৰ, ঠিক আছে। DMEৰ কাৰণে আমি কি কৰিছোঁ 9 মাৰ্চ তাৰিখে যিহেতু এক্সামটো পষ্টপন হৈছে, আমি 9 মাৰ্চ তাৰিখে এটা এক্সাম আমি অনুষ্ঠিত কৰিম। তো আমাৰ সৈতে সংযুক্ত হ'ব পাৰে আপোনালোকৰ ফোন নাম্বাৰ, আপোনালোকৰ নামটো আৰু আপোনালোকৰ
মেইল এড্ৰেছটোৱে সৈতে আমাক মেইল কৰি দিব আপোনাৰ ঠিকনা মেইল কৰিব আৰু 19 ৰুপিজ এটা আমাক স্কেনাৰ কোডতে পে' কৰিব আৰু 9 তাৰিখে আমি সম্পূৰ্ণ এটা পৰীক্ষাৰ এনভাইৰনমেণ্ট এটা প্ৰস্তুত কৰি আপোনালোকৰ সৈতে আমি এটা প্ৰি টেষ্ট পাতিম ঠিক আছে সম্পূৰ্ণ একে ধৰণৰ হ'ব ঠিক আছে চাওক কোনো এটা পৰীক্ষা যিকোনো পৰীক্ষাৰে হওক আপোনালোকে যেতিয়া কাট অফ এনালাইচিছ কৰিবলৈ কয় বা কাট অফৰ বিষয়ে আমাক সোধে ঘপকৈ কিবা এটা কথা কৈ দিয়াটো সম্ভৱপৰ নহয় কাৰণ আমিতো সকলো কথা নাজানো কিবা এটা পৰীক্ষা হ'ব সেইটো কথাৰ কাট অফ কিমান যাব আপোনালোকৰ পৰীক্ষা কেনেকুৱা হৈছে গোটেই কেণ্ডিডেটখিনি কেনেকুৱা ধৰণৰ পৰীক্ষা কৰিছে ভাল সেইবোৰ কথাটো আমি নাজানিম গতিকে কাট অফ এটা প্ৰেডিক্ট কৰাটো সহজ কথা সাধাৰণতে নহয় দেই এইবিলাক বিভিন্ন ধৰণৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়া পৰীক্ষা এটা হৈ যায় পৰীক্ষাৰ কিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছে হয়নে কিমানখিনি নিগেটিভ মাৰ্ক আছেনে নাই আৰু পৰীক্ষাৰ পেপাৰখন কেনেকুৱা আহিছিলে এক্সামত কেণ্ডিডেটবিলাকে কেনেকুৱা পাইছে এক্সামটো তো সেই সম্পৰ্কে গোটেইখিনি চাই মেলিহে আচলতে এটা পৰীক্ষাৰ কাট অফ সম্পৰ্কে আমি আপোনালোকক তথ্য দিব পাৰোঁ এতিয়া বহুতে কি কৰে পৰীক্ষা এটা নোহোৱাৰ আগতে সুধি দিয়ে যে কাট অফ কিমান যাব এইটো পৰীক্ষাত তো সেনেকৈ নহয় আচলতে কিবা এটা পৰীক্ষা নোহোৱাৰ আগতে কাট অফটো বাদেই দিয়ক পৰীক্ষা এটা হৈ যোৱাৰ পাছতো আপোনালোকে যেতিয়া কাট অফ এটাৰ বিষয়ে আমাক সোধে পৰীক্ষা এটা হৈ যোৱাৰ পাছতো আচলতে কাট অফ এটাৰ প্ৰেডিক্ট কৰাটো যথেষ্ট এটা টান বিষয় তথাপিও কাট অফ এটাৰ কাট অফৰ ওপৰত এনেই কিবা এটা তথ্য আমি আপোনালোকক দি দিয়াতকৈ আমি এটা ষ্টেটিষ্টিকেল ফৰ্মুলা ইয়াৰ কাৰণে ইউজ কৰোঁ আৰু সেইটো আমাক সেইটো আচলতে সেইমতে আচলতে কাট অফটো ৰয় যিটো ষ্টেটিষ্টিকেল এটা মাধ্যম বুলিয়ে ক'ব লাগিব এনেকৈ ধৰণে পল কৰি পিনি আপোনালোকক ভোট দিয়াৰ ব্যৱস্থা কৰা হয় আৰু এই ক্ষেত্ৰত মই ডিএমই কৈ আছোঁ ডিএমই কাৰণে পঢ়াই আছোঁতো আপোনালোকক ডিইৰ যিটো LP UP টেটৰ কাট অফ সম্পৰ্কত এইটো এটা জেনুইন তথ্য হ'ব পাৰে কাৰণ মই এই কাৰণেই ক'ব বিচাৰিছোঁ কাৰণ যিকোনো এটা পৰীক্ষা আগত কেণ্ডিডেটখিনি এক্সপেৰিয়েঞ্চখিনি আপোনালোকক কাট অফৰ বিষয়ে সোধে বা বহুতক কি বুলি কয় এক্সাম হৈ যোৱাৰ এদিনৰ পিছত কাট অফৰ সম্পৰ্কে সোধে সেই ক্ষেত্ৰত তেওঁলোকে আমি কি কৰিব লাগে কুৱেশ্যন পেপাৰখন চাব লাগে কেনেকুৱা মডেলৰ ইজি মডাৰেট নে হাৰ্ড লেভেলৰ কুৱেশ্যনছ পেপাৰ আমি চাব লাগে যে কেণ্ডিডেট কিমান আছে নিগেটিভ মাৰ্ক আছেনে নাই তো এই গোটেইখিনি তথ্য আমি এনালাইচিছ কৰি পানি আপোনালোকৰ কাট অফৰ সম্পৰ্কে আমি তেতিয়া এটা তথ্য আগবঢ়াওঁ কিন্তু ডিই অৰ্থাৎ LP UP টেটৰ ক্ষেত্ৰত কি হৈছে আপোনালোকে অলৰেডি আপোনালোকৰ যিটো মাৰ্কছ সেইটো আপোনালোকে গম পায় কিমান মাৰ্কছ আপোনালোকে পালে কিমান পাৰ্চেণ্টেজ আপোনালোকৰ থাকিব সেই সম্পৰ্কে আপোনালোকে গম পায় তাৰমানে অলৰেডি কোনে আচলতে LP UPত চাকৰি পাব সেইটো আপোনালোক সকলোৱে নিজেও গম পায় মাথো বৰ্ডাৰ লাইনত থকাখিনিয়ে অলপমান ভয় কৰি আছে আৰু সেইকাৰণে তেওঁলোকে হয়তো কাট অফৰ বিষয়ে আমাক কৈ আছে গতিকে LP UPৰ ক্ষেত্ৰত সাধাৰণতে কাট অফ দিয়াটো কোনো গুৰুত্ব নাই আচলতে আমি GT-PGTৰ কাৰণে এটা কাট অফ দিছিলোঁ কিন্তু তেতিয়া বহুতে LP UPৰ কাৰণেও দিবলৈ গ'লে তো সেইকাৰণে আচলতে এই ভিডিঅ'টোতে আমি সংযুক্ত কৰি লৈ আহিবলৈ চেষ্টা কৰিছোঁ LP UP আপুনি কিমান মাৰ্কছ পাইছে কিমান পাৰ্চেণ্টেজ পাইছে সকলোখিনি আপুনি জানে নহয়নে আৰু সেইটো কাৰণে এটা শুদ্ধ ডাটা পাবলৈ আমি ষ্টেটিষ্টিকেল যিটো মাধ্যম সেই মাধ্যমটো আমি ইউজ কৰিছিলোঁ আৰু তাতে আমি এটা পল কৰিছিলোঁ LP আৰু UPৰ কাৰণে এক্সট্ৰাকৈ পল কৰিছিলোঁ গতিকে ইয়াতে কিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছে সেই সম্পৰ্কে আমাৰ ওচৰত কোনো তথ্য নাই কিন্তু তথাপিও এই ষ্টেটিষ্টিকেল ডাটাটোত আচলতে যিটো ঘৰতে আপোনাৰ ভোটটো বেছিকৈ যায় আমি আশা কৰিছোঁ যে ইয়াত আমি আশা কৰিব পাৰোঁ যে ইয়াত কোনেও ভুলকৈ ডাটাটো হয়তো পুট কৰা নাই কাৰণ সকলোৱে নিজে নিজে গমেই পায় কোনে কিমান মাৰ্কছ লাভ কৰিছে আৰু অন্যখিনিয়েতো দিয়া নাই সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকক গতিকে ইয়াত জেনুইন ডাটাটোৱে পাব আৰু এইটো ধৰা হয় যে ইয়াত যিটো লাইনতে আচলতে বেছিকৈ যায় আমি আগতে সৰুতে ক্লাছ 10ত চাগে বহুতে পঢ়িছিলোঁ দ্বন্দ্বচিত্ৰ বুলি কয় নেকি অসমীয়াত তো তাতে যিটো ওখ হয় আমি সেইটোকে চাওঁ নহয়নে সেইটোত বেছি হাইয়েষ্ট আছে বুলি কয় গতিকে ইয়াতে আমি কি পাইছোঁ এইটো UPৰ ক্ষেত্ৰত আমি চাই আছোঁ তো UPৰ ক্ষেত্ৰত আমি কি পাইছোঁ 45% কেণ্ডিডেটে কৈছে তেওঁলোকৰ পাৰ্চেণ্টেজটো 56ৰ পৰা 60%ৰ ভিতৰত আছে তাৰমানে আমি কি ক'ব পাৰোঁ এই 60%টোকে UPৰ ক্ষেত্ৰত আমি কি ক'ব পাৰোঁ এইটো এটা ছেফ জ'নৰ বুলি ক'ব পাৰোঁ নে তাৰমানে কাট অফটো 60% হ'ব পাৰে আমি সেইটো ক'ব পাৰোঁ 56 to 60% মইতো ক'ব বিচাৰোঁ যে 60%তে কাট অফটো ৰ'ব গতিকে 60ৰ ওপৰত থকাখিনি আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকৰ
চিলেকশ্যন এইবাৰ পাব খালি কি হয় বৰ্ডাৰলেণ্ডত থকাৰ কাৰণে আপুনি প্ৰিফাৰেঞ্চটো কিন্তু ভাল ধৰণে কৰিব লাগিব গতিকে আপোনালোকৰ যিটো এইখিনিৰ কাৰণেতো 5500 পদৰ কাৰণে আপোনালোকে এইটো ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ অলৰেডি কৰি গৈছে বাকী 4500 পদৰ কাৰণে আপোনালোকৰ যিটো পোষ্ট প্ৰিফাৰেঞ্চ তাৰ কাৰণে কিন্তু মই ভিডিঅ' এটা লৈ আহিম যাতে আপোনালোকৰ সুবিধা হয় ঠিক আছে কেনেকৈ ধৰণে প্ৰিফাৰেঞ্চ কৰিলে আপোনাৰ মাৰ্কছ অনুযায়ী আপুনি চিলেকশ্যনটো লাভ কৰিব পাৰিব এতিয়া চাওক বাকীখিনি এতিয়া চাওক 60ৰ পৰা 65লৈকে 20% আছে আৰু 66+ বহুত কম ল'ৰা ছোৱালী আছে হয়নে সেই তেতিয়া সেই 2 বছৰ আগতে এইখিনি কেণ্ডিডেটে এপ্লাই কৰি থৈছিল আৰু তেতিয়া ইমানো পাৰ্চেণ্টেজ চিটেটত নাপায় চিটেটৰ কাৰণে আচলতে মাৰ্কছটো যিহেতু এতিয়া পাৰ্চেণ্টেজটো বনে গৈ গতিকে চিটেটত তেওঁলোকৰ পাৰ্চেণ্টেজটো ইমান নাছিলে নেক্সট এলপিৰ কাৰণে চাওক প্ৰায় একেটা ডাটা ইয়াত দি দিছেনে 51% ইয়াতে আছে হয়নে 51% আৰু ইয়াতে 56টো ইয়াত 45% তাৰমানে এলপিটোতো বেছিকৈ আছে তাৰমানে 60 কাট অফ এলপিটো হয়তো ৰ'ব মোৰ মতেতো এলপিটোত অকণমান কমি আহিব লাগে 58 57 কাট অফত আহি যাব লাগে মই এইটো ডাটাই আপোনালোকক মই কিন্তু কৈছিলোঁ 4500 পদতো কিন্তু কাট অফ কমি যাব এতিয়া এইটো ডাটাৰ পৰা আপোনালোকে চাব পাৰে কাৰ কিমান মাৰ্কছ আছে আমি 4500 পদৰ কাৰণেও আমি আপোনালোকৰ সৈতে আলোচনা কৰিম বাৰু কাট অফৰ সম্পৰ্কে কিন্তু এপ্লাই নোহোৱাৰ আগতে আমি সেইবিলাক কৰিবলৈ বেয়া পাইছোঁ বাৰু ঠিক আছে এতিয়া মূল কথাটো হ'ল 4500 পদৰ এপ্লাই আজি 3 মাৰ্চৰ পৰা হোৱাৰ কথা আছিলে নহয় 14 ফেব্ৰুৱাৰীৰ দিনাখন এখন নটিচ ওলাইছিলে যিহেতু 15 ফেব্ৰুৱাৰীৰ পৰা প্ৰকৃততে প্ৰথমতে আৰম্ভ হোৱাৰ কথা আছিলে আপোনালোকৰ এলপি ইউপিৰ 4500 পদৰ অনলাইন এপ্লাই গতিকে তেওঁলোকে আজিলৈকে এপ্লাই কৰিব পৰা নাই তো চৰকাৰে কিহৰ কাৰণেনো ইমানখিনি সোনকালে ইমান আগতীয়াকৈ তেওঁলোকে পোষ্টখিনি ভেকেণ্ট কৰি দিলে সেই সম্পৰ্কে আমি ধৰিব পৰা নাই কিন্তু আজি 3 মাৰ্চত পৰা পুনৰ এপ্লাই কৰিব পাৰিব বুলি চৰকাৰে 14 ফেব্ৰুৱাৰীতে এখন নটিফিকেশ্যনছ আউট কৰিছিলে কিন্তু আজি এই পৰ্যন্ত তেওঁলোকে কোনো নটিফিকেশ্যন আউট কৰা নাই আৰু তেওঁলোকে লিংক এক্টিভেট কৰি দিয়া নাই সেইটো সঁচাকৈ চিন্তনীয় এটা বিষয় আৰু তেওঁলোকে কোনো ধৰণৰ ভেকেঞ্চি লিষ্টটো তাতে আউট কৰা নাই তো শিক্ষা বিভাগৰ লগত চৰকাৰে ইমান হেতালি খেলাৰ দৰে হৈছে তো কিয় এনেকুৱা ধৰণৰ কৰিছে আমি সেয়া গম নাপাওঁ তথাপিও কিন্তু মই এটা কথা কম 4500 পদৰ কাৰণে যিসকল প্ৰাৰ্থী ৰখি আছে এতিয়াও তো তেওঁলোকৰ কাৰণে কিন্তু এইটো এটা প্লাছ পইণ্ট যিমান দেৰি হৈ গৈ আছে সিমান তেওঁলোকৰ কাৰণে প্লাছ পইণ্ট খালি এটাই প্ৰব্লেম হৈছে 5500 পদৰ তেওঁলোকৰ মেৰিট লিষ্টখন এতিয়ালৈকে আউট হোৱা নাই 5500 পদৰ আপোনালোকৰ যেতিয়া হৈ যাব এপইণ্টমেণ্ট তাৰ পাছতে 4500 পদৰ কাৰণে যাতে অনলাইন এপ্লিকেশ্যনছটো আৰম্ভ হয় সেইটো আপোনালোকৰ কাৰণে বেছি লাভদায়ক হ'ব যিসকলে 4500 পদৰ কাৰণে ৰৈ আছে কাৰণ কিয় কৈছোঁ আপোনালোকে গম পাই আমি যোৱাটো ভিডিঅ'ত আলোচনা কৰিছোঁ সেই সম্পৰ্কে আমি আলোচনা কৰিম কিন্তু তাৰ আগতে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ যিহেতু কাট অফৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰি গৈছোঁ অৰ্থাৎ মই 60 ৰেঞ্জটো দিছোঁ তাৰমানে এইবাৰৰ কাট অফ 60 থাকিব লাগে 60 থাকিব লাগে বাকী সকলোখিনিয়ে মই ভাবিছোঁ আপোনালোকে চিলেকশ্যন এইবাৰ পাই যাব ইমানো চিন্তা কৰিবলগীয়া নাই ইমান ভাবি থাকিবলগীয়া নাই 2 এদিনতে চৰকাৰে কৈছে 2 এদিনতে তেওঁলোকে কি কৰিব ৰিলিজ কৰিবই চাওক এতিয়া 5500 পদৰ সন্দৰ্ভত চৰকাৰৰ বৰ্তমান স্থিতি কি তেওঁলোকে মেৰিট লিষ্ট কেতিয়াকৈ প্ৰকাশ কৰিব কি কৰিব সেই সম্পৰ্কে তেওঁলোকৰ স্থিতিটো কি কালি সংবাদ মেলত কিন্তু এই সম্পৰ্কে তেওঁলোকে উত্থাপন কৰিছে মই দেখিছোঁ তেওঁলোকে খুব সুন্দৰভাৱে এই বিষয়ে উত্থাপন কৰিছে গতিকে আপোনালোকে চিন্তা কৰিবলগীয়া নাই অকণমান দেৰি হ'ব পাৰে কিন্তু সম্পূৰ্ণ নিকাকৈ হয়তো তেওঁলোকে আগবঢ়াব আপোনালোকক মেৰিট লিষ্টখন কাৰণ তেওঁলোকে যিখিনি দি আছে এতিয়ালৈকে কোনো দাগ নলগোৱাকৈ নিকাকৈ দি আছে গতিকে আশা কৰিম 5500 পদৰো আপোনালোকক কোনো সুন্দৰভাৱে লাভ কৰিব অকণমান দেৰি হৈছে সেইটো হয় কিন্তু লাভ কৰিব আপোনালোকে কেতিয়ালৈ প্ৰকাশ হ'ব মেৰিট লিষ্ট সেই সম্পৰ্কে আমি সংবাদ মেলৰ এটা ক্লিপ আমি চাই লওঁ ঠিক আছে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছোঁ 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেইকেইটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেচবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব সেই ধৰণে এলপি এম
আপোনালোকে খুব গুৰুত্ব সহকাৰে তেওঁ কোৱা কথাখিনি শুনা পালে অৰ্থাৎ তেওঁ এইটোৱে ক'ব বিচাৰিছে স্পষ্টকৈ কৈছে যে যি ধৰণে এতিয়া আসাম পুলিচেই হওক ADRE হওক বা SI হওক সকলোখিনি তেওঁ যেনেধৰণে এখন সংবাদমেলত আহি একেদিনাই হঠাতে গোটেইখিনিৰে যেনেধৰণে ৰিজাল্ট ডেটটো তেওঁ পাব্লিছ কৰিলে ঠিক একেদৰে DEE LP UP টেটৰ কাৰণে লগতে শিক্ষা বিভাগৰ সকলোবিলাক টেটৰ কাৰণে অৰ্থাৎ আসাম টেট GT-PGTৰ কাৰণে তেওঁ কেতিয়ানো মেৰিট লিষ্ট প্ৰকাশ কৰিব কেতিয়ানো ৰিজাল্ট দিব সেই সম্পৰ্কে তেওঁ 11 মাৰ্চৰ পাছৰ যিখন সংবাদমেল হ'ব তেওঁ প্ৰথম সংবাদমেল সেইখনতে তেওঁ পাব্লিছ কৰিব গতিকে তেওঁ অনুৰোধ জনাইছে যে তেওঁৰ সংবাদমেল হ'ব আপোনালোকক চাবলৈ অনুৰোধ জনাইছে আপোনালোকে চাই থাকিব আৰু খুব সোনকালে আপোনালোকে এই তথ্যটো লাভ কৰিব তেওঁৰ পৰৱৰ্তী সংবাদমেলখনলৈ মাথো আপোনালোকে অপেক্ষা কৰিব লাগিব এতিয়া আৰু মই ভাবোঁ খুব সোনকালে আপোনালোকে খুব সুন্দৰ এটা ৰিজাল্ট লাভ কৰিব আৰু তেওঁ কৈছে যেতিয়া ৰিজাল্ট এই 11 ফেব্ৰুৱাৰীৰ পাছতে হয়তো 11 মাৰ্চৰ পাছতে হয়তো মাৰ্চৰ 25 তাৰিখৰ আগত আপোনালোকে লাভ কৰি যাব প্ৰথমখন মেৰিট লিষ্ট গতিকে চিন্তা কৰিবলগীয়া নাই আপোনালোকে একেবাৰে চিন্তা নকৰিব আপোনালোকে মেৰিট লিষ্ট আপোনালোকে লাভ কৰিব ঠিক আছে এতিয়া কথা হ'ল নতুন LP UP 45শ পদৰ আবেদন আজিৰ পৰা এতিয়া 45শ পদৰ আবেদন আজিৰ পৰা হ'বনে নহ'ব এতিয়ালৈকেতো কোনো লিংক এক্টিভেট কৰি দিয়া নাই তো আশা আছে যে আজিতো আৰম্ভ হোৱাটো সম্ভৱেই নহয় যদি সম্ভৱ হয় ৰাতিলৈ হয়তো আৰম্ভ হ'বও পাৰে কিন্তু আজি আৰম্ভ হ'লেও লিংক এক্টিভেট হ'লেও আপোনালোকে আজি এপ্লাই কৰিব নালাগে ইমান খৰধৰ কৰিব নালাগে আমি এটা ভিডিঅ' আগবঢ়াম প্ৰিফাৰেঞ্চৰ ওপৰত কাৰণ বহুত কথা থাকে ঘপকৈ আপোনালোকে এপ্লাই কৰি দিব আপোনালোকৰ নামটো ফুল হৈ যাব ডেট অফ বাৰ্থটো ভুল হৈ যাব সেইখিনি আপোনালোকে এডিট কৰিব পাছত নোৱাৰিব আপোনালোকে চাৰ্টিফিকেট নাম্বাৰ দিব লাগিব চাৰ্টিফিকেট নাম্বাৰ ঘপকৈ ভুল কৰি দিব এইখিনি কেতিয়াও এডিট নহয় কেনচেল হৈ গুচি যাব গতিকে সাৱধানে কৰিব প্ৰিফাৰেঞ্চ আপোনালোকে 3খন দিব লাগিব সেই 3খন প্ৰিফাৰেঞ্চত কি কৰিব লাগিব আপোনালোকে হয়তো নম্বৰ কম আছে দেখিবনি আপোনালোকে ধুবুৰী সাইড লগাই দিব কিন্তু পাছত গৈ দেখিব আপোনালোকে নিজৰ ডিস্ট্ৰিক্টত আপোনাৰ মাৰ্কছতকৈ কম মাৰ্কছতে পাই গৈছে তো তেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে কেনেকৈ ধৰণে প্ৰিফাৰেঞ্চ সিলেকশ্যন কৰিব লাগিব তাৰ ওপৰত আমি ভিডিঅ' নিশ্চয়কৈ দিম আপোনালোকে ভিডিঅ'সমূহ চাই পানি আপোনালোকে খুব সাৱধানে এপ্লাই কৰিব মই কোৱা নাই যে কেৱল মোৰ ভিডিঅ' চাই আপোনালোকে এপ্লাই কৰিব সকলোখিনি তথ্য আপোনালোকে দায়িত্ব সহকাৰে বিবেচনা কৰি খুব সুন্দৰভাৱে চাই মেলি আগবাঢ়িব আজি লিংক এক্টিভেট হয়তো নহ'ব যদিও হয় আজি কোনো ধৰণৰ কোনেও যাতে অনলাইন নকৰে মই সেইটোৱে কৈছোঁ যিহেতু ভেকেঞ্চি লিষ্টটো এতিয়ালৈকে দিয়া নাই ঠিক আছে গতিকে সেয়াই আৰু বাকি GT-PGTৰ ৰিজাল্টটো তেওঁ ক'লে 11 ফেব্ৰুৱাৰীৰ পাছতে 11 মাৰ্চৰ পাছতে তেওঁ ঘোষণা কৰিব কেতিয়াকৈনো দিব বাকি ভিডিঅ'টো সেইটোৱে আছিলে বৰ বেছি দীঘল ভিডিঅ' আমি বনাবলৈ যোৱা নাই মাথো 45শ পদৰ যিসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিবলৈ ৰখি আছে তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ যে আজি 3 মাৰ্চ তাৰিখেও তেওঁলোকৰ অনলাইন আবেদনৰ লিংক তেওঁলোকে এক্টিভেট কৰি দিয়া নাই কাৰণ যিমানে দেৰি হয় সিমানে তেওঁলোকৰ কাৰণে এটা প্লাছ পইণ্ট কাৰণ 5500 পদৰ যিসকল কেণ্ডিডেট তেওঁলোকে যদি আজিলৈকে যদি তেওঁলোকৰ কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ নকৰে তেওঁলোকে ডেফিনেটলি মেৰিট লিষ্ট প্ৰকাশ নকৰাৰ কাৰণে 45শ পদতো তেওঁলোকে অনলাইন এপ্লাই কৰি দিব তাতে সেইখিনি ব্লক হৈ যোৱাৰ চান্স এটা থাকে আৰু লগতে যিমানে দেৰি সময় এইটো কাৰণে কৈছোঁ কাৰণ এতিয়া বহুখিনি ল'ৰা ছোৱালী এতিয়া যিহেতু ডাঙৰ এটা এপইণ্টমেণ্ট হ'বলৈ গৈ আছে বহুখিনি ল'ৰা ছোৱালী এপইণ্ট হৈ গুচি যাব গতিকে সেইখিনিয়ে তেতিয়া এপইণ্ট হোৱাৰ পাছত তেওঁলোকে আৰু 45শ পদত এপ্লাই নকৰিব আৰু 45শ পদত মই সেইকাৰণে কৈছোঁ বহুত বেছি কম কাট অফ অহাৰ চান্সেছ আছে কম কাট অফ মানে কি আৰু যদি আপুনি মই চিটেটৰ কথা কৈছোঁ 82 83 84 মেক্সিমাম যদি আপুনি 90ও পাই থৈছে মিনিমাম তো ডেফিনেটলি আপোনাৰ মেৰিট লিষ্টত নাম আহি যাব 45শ পদৰ কাৰণে তো সেয়াই আছিলে মই ভিডিঅ'টো আগতেও কৈছোঁ এইবিলাক কথা আকৌ দুনাই এইবিলাক কথা কৈ থাকিব নিবিচাৰোঁ GT-PGTত আমি কাট অফৰ সম্পৰ্কে খুব সুন্দৰভাৱে আলোচনা কৰিছোঁ বাকি সেয়াই আৰু বাকি থাকিলে থেংক ইউ ছ' মাছ আপোনালোকে ভিডিঅ'টো ইমান গুৰুত্ব সহকাৰে চোৱাৰ কাৰণে যদি কিবা এটা তথ্য জানিব পাৰিছে ডেফিনেটলি ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগতে চেনেল ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'